কগনিটিভ সাইডটো পঢ়িলো এতিয়া উইল বি লাৰ্নিং দ্য লাৰ্নিং থিয়ৰিজ দ্য লাৰ্নিং প্ৰচেছ এইটো আপোনালোকে পঢ়িছে বহুতে ইয়াত কোন কোন আহে আইভান পেভলভ আহে তাৰপিছত স্কিনাৰ আহে তাৰপিছত এই জেষ্টাল্টো হেতু আহে জেষ্টাল্টো নপঢ়িলেও হ'ব জেষ্টাল্টো জাষ্ট জানি থব ইনসাইটফুল থিয়ৰি বুলিও কোৱা হয় আৰু কোন কোন আছে তাতে মেক্স ৱাডেমাৰ আৰু কোলবাৰ্গ ঠিক আছে আৰু এনিথিং এলছ আৰু কি আহে থৰ্নডাইকৰ কি আছিলে ট্ৰায়েল এণ্ড এৰৰ তাক কানেক্টিভিজম বুলিও কোৱা হয় ওকে এইখিনি বস্তু আমি গম পাম আৰু লাহে লাহে গম পাম এতিয়া ওকে এতিয়া আহিলে লাৰ্নিং কি হয় ইমান দেৰি আমি লাৰ্নিঙৰ কথা পঢ়ি আছো হোৱাট ইজ লাৰ্নিং লাৰ্নিং ইজ নাথিং বাট দ্য মডিফিকেশ্যন অফ কি হয় বিহেভিয়াৰ বুজি পালেনে সাইকোলজি কি হয় সায়েন্স অফ বিহেভিয়াৰ আৰু লাৰ্নিং কি হয় মডিফিকেশ্যন অফ বিহেভিয়াৰ তাৰমানে ক'বাত নহয় ক'বাত দিস থিংস আৰ ৰিলেটেড সাইকোলজি কেতিয়াও অকলে নাথাকে যেনেকে মই কি বুলি কৈছিলো পেডাগজিও কেতিয়াও অকলে নাথাকে পেডাগজি অকলে দিয়াটো মানে ইটস এ ৰং সিলেবাস আপুনি অকল পেডাগজি পঢ়ি যাব পাৰিব কেইটা কোৱেশ্চন ল'ব মোক কওকচোন আপোনাৰ পঢ়িবলৈ নাইকিয়া হৈ যাব এনে থাকিব আপুনি ছ'চিয়েল সায়েন্স পঢ়াবলৈ কি মেথড ইউজ কৰিব সেইটো বস্তু আপুনি গমেই পাব তাতে যদি কৈ দিয়ে বোলে ডেমনষ্ট্ৰেশ্যন এক্সপেৰিমেণ্ট ডিছকাছ আমি গমেই পাব ডিছকাছন মেথড হয়নে কথাটো বোলে নহয় বোলে আৰু বেলেগ এটা আছে বোলে আৰু কেতিয়াবা এনেকে সোধে আপুনি কোনটো চবতকে ভাল বুলি ভাবে তেতিয়াতো আৰু কনফিউজ ওকে তো এইটো তো সেইকাৰণে তাত মাৰ্কছ উঠাবলৈ বেয়া কনফিউজন এটা ক্ৰিয়েট হ'ব কিন্তু ইয়াত মাৰ্কছ উঠাবলৈ ভাল বিকজ দ্য আনচাৰ ইজ ভেৰি স্পেচিফিক টু দ্য পইণ্ট বুজি পালেনে ওকে তো এইটো কোনে কৈছে গেটছে কৈছে কি বুলি কৈছে মডিফিকেশ্যন অফ বিহেভিয়াৰ থ্ৰু এক্সপিৰিয়েঞ্চ এণ্ড ট্ৰেইনিং আমি এক্সপিৰিয়েঞ্চ আৰু ট্ৰেইনিঙেৰে কি কৰিছো বিহেভিয়াৰ কি কৰিছো মডিফাই কৰিছো ঠিক আছে তো এইটো কোনে কৈছে গেটছে কৈছে ওকে তাৰপিছত কৈছে চাওক so learning brings out the desired changes in our behavior hobo in our behavior and these are relatively permanent changes aru relatively permanent direct permanent boli koa nai ta mane comparatively permanent hoy because muk horude je ei je hikale je tumi eneke suppose apuni jeniba goisile hostel apunak hikai dile je amatke ek bochor dangor soboke ami ki boli matibo lebo apuni boli matibo lebo dada boli matibo lebo ba boli matibo lebo সেই বস্তুটো থাকি গল আৰু আপোনাৰ আপুনি সেই সন্মান কৰা সেইটো বস্তু আপুনি শিকি গল লাৰ্নিং বুলি ক'লে অকল এইটোৱে বুজাই নেকি লাৰ্নিং বুলি কওঁতে সেইটো কাৰণে আমি গম পাইছো যে মই আপোনালোকৰ লাৰ্নিং বুলি কওঁতে মই কিবা মেথছৰ থিয়ৰি এটা কথা ক'ব পাৰিলো কিন্তু মই নাই কোৱা মই এইটো বস্তু বুজাইছো যে বিহেভিয়াৰত এটা চেঞ্জ আনিছো নে নাই বিকজ আমি কোনোবা সোমোৱাৰ লগে লগে থিয় হৈ দিছো পাৰ্মানেণ্টলি থাকি গল নাই আমাৰ সেইটো বস্তু আমিতো এনেকুৱা নহয় যে ওকে ছাৰহেত আহিছে আমি এনেকে ধুনীয়াকে বহি আছো আমিতো ক'ত শিকিছিলো আমিতো স্কুলত শিকিছিলো আৰু ৰিলেটিভলি দিছ ইজ এ পাৰ্মানেণ্ট চেঞ্জ যিটো আমাৰ ওচৰত সদায় থাকি গল বুজি পাইছে আপোনালোকে পাইছে ওকে ইয়াৰ পিছত চাম আমি এতিয়া লাৰ্নিং থিয়ৰিজৰ কথা চাম আইভান পেভলভৰ কথা প্ৰথম আহে ওকে পেভলভৰ কথা আহে পেভলভৰ যিটো থিয়ৰি হয় ক্লাছিকেল কণ্ডিশ্যনিং তাক কোৱা হয় ৰেছপণ্ডেণ্ট কণ্ডিশ্যনিং বুলিও কোৱা হয় আৰু কণ্ডিশ্যনড ৰিফ্লেক্স অৰ কণ্ডিশ্যনড ৰেছপন্স অৰ পেভলোভিয়ান কণ্ডিশ্যনিং বুলিও কোৱা হয় বিভিন্ন ধৰণৰ নাম ষ্টিমুলাছ ইয়াত ইউজ হয় আপোনালোকে জানে ষ্টিমুলাছ মানে কি এটা ৰিয়েকশ্যন মই ক্ৰিয়েট কৰিব বিচাৰি আছো বুজি পালেনে মই ইয়াতে সাপোজ কিবা এটা কৰি দিছো এনেকে আপোনালোকে যে হেতু যদি এট্ৰেক্টেড হৈছে হেতু লৈ পিনি বুজি পালেনে বোলে নেক্সট ক্লাছ কেতিয়া কৰিম বুজি পালে বোলে দিনটো বোলে এইটো দিনত বোলে ছাৰৰ ক্লাছ আছে এটো কি হল মই এটা কি কৰিছো কণ্ডিশ্যন কৰি আছো আপোনালোকক বুজি পালেনে কিন্তু বোলে কৈছে বোলে আমুক দিনাখন ছাৰৰ ক্লাছ আছে কিন্তু একো হোৱা নাই তেতিয়ালৈকে এটো কণ্ডিশ্যন হোৱা নাই মানে মই ক্লাছটো কৰাৰ পিছত কণ্ডিশ্যন হৈছে বুজি পালে এটা কণ্ডিশ্যন বুলি কওঁতে কণ্ডিশ্যন মানে কি একচুয়ালি কণ্ডিশ্যন মানে কি কণ্ডিশ্যন মানে একচুয়ালি এটা শেপ দিয়া বা ভাল কৰা বুজি পালেনে বা এটা বেটাৰ এটা ফেজলে নিয়া বুজি পালেনে এটা আমি কণ্ডিশ্যন বুলি কওঁতে খুব ধুনীয়া এটা কথা মনত পৰিলে আমি চুলিত কণ্ডিশ্যনাৰ লগাই ন কণ্ডিশ্যনাৰে কি কৰে ইয়াতো সেম ইয়াত মানে এটা আছে বিফোৰ কণ্ডিশ্যনিং এটা ডিউৰিং কণ্ডিশ্যনিং এটা আফটাৰ কণ্ডিশ্যনিং সেম কথা হ'ব বেলেগ একো নহয় খালি ইয়াতে যেনিবা চুলি নহয় ইয়াতে কি হয় দ্য লাৰ্নাৰ্ছ কণ্ডিশ্যনিং কৰাৰ আগত হেঁতি বেলেগ আছিলে চুলিখিনি বোলে জপৰা হৈছিলে তাৰপিছত কণ্ডিশ্যনিং কৰি দিলো কৰি থাকোঁতে কি হৈছে উই আৰ গিভিং টাইম দিছ ইজ প্ৰচেছ গোয়িং অন তাৰপিছত আফটাৰ কণ্ডিশ্যনিং কি হৈ গ'ল চুলিখিনি কি হৈ গ'ল ধুনীয়া হৈ গ'ল বুজি পালেনে চ' দিছ ইজ হোৱাট দিছ ইজ কণ্ডিশ্যনিং মানে অলপ আইডিয়া পাইছে যে কণ্ডিশ্যন মানে কি হয় টু এটা ৰিফাইন কৰা মানে ঠিক আছে কিবা এটা ভাল কৰিব গৈ আছো ঠিক আছে কণ্ডিশ্যন কৰিছো এটা এটমস্ফিয়াৰ ক্ৰিয়েট কৰিছো য'ত লাৰ্নিংটো আৰু ইফেক্টিভ হ'ব
বুজি পালে নে এতিয়া দিস ইজ মোৰ এপ্ৰোপ্ৰিয়েট ঠিক আছে আমি কি কৰিছো এটা আমি এটা এনভায়ৰনমেন্ট ক্ৰিয়েট কৰিছো য'ত লাৰ্নিংটো কি হ'ব বেছি বেছি ইফেক্টিভ হ'ব বুজি পাইছে ওকে ইয়াৰ পিছত চাওক ক্লাসিক্যাল কন্ডিশনিং ইজ অল এবাউট ওকে প্ৰথমবাৰ চাইছো গিভেন বাই আইভান পেভলভ ৰাছিয়ান হয় আগতে এজন সুইচ পাইছিলো মনত আছে ঠিক আছে সুইচ সাইকোলজিষ্ট ওকে কোন আছিল জিন পিয়াজে ঠিক আছে এতিয়া পাই গলো ৰাছিয়ান সাইন্টিষ্ট ওকে আৰু তেওঁ নোবেল প্ৰাইজ পাইছিলে কেতিয়া 1904 এইবিলাক হয়তো ইমান স্পেসিফিক নহদিব বাট যিহেতু মই পাইছিলো সেইকাৰণে আপোনালোকক জনাই দিছো তেওঁ নোবেল প্ৰাইজ পোৱা মানুহ তো বহুত ডাঙৰ মানুহ হ'ব লাগিব ঠিক আছে তো আইভান পেভলভ সেইকাৰণে এই থিওৰিটো বহুত বেছি ইম্পৰ্টেন্ট আপোনালোকে বহুতৰ কি হয় জানেনে এতিয়া এই কথাটো যদি মই কওঁ থিওৰিজ গিটাৰ মাজত কনফিউজ লাগি যায় ক্লাসিক্যাল কন্ডিশনিং কাৰ আছিলে অপাৰেন্ট কন্ডিশনিং কাৰ আছিলে কেনেকৈ মনত ৰাখিব ইয়াৰ পৰা ৱৰ্ড দুটা উঠাই ল'ব লেটাৰ দুটা উঠাই ল'ব আইসিপিসি মানে কি হ'ব তেতিয়া আইসিপিসি বুজি পালেনে আই মানে আইভান পেভলভ ক্লাসিক্যাল কন্ডিশন আইসিপিসি আজিব মনত থাকিবনে ঠিক আছে নহলে আকৌ কি হয় স্কিনাৰৰ কি আছিলে পেভলভৰ কি আছিলে অপাৰেন্ট কন্ডিশনিং এটা আছিলে ক্লাসিক্যাল কন্ডিশনিং এটা আছিলে উল্টা পুল্টা লাগে ন ঠিক আছে তো এইটো বস্তু এইটো আমি জানিব লাগিব যে ইয়াক কি বুলি কোৱা হয় ৰেসপন্ডেন্ট কন্ডিশনিং বুলি কোৱা হয় তাৰমানে কিয় ৰেসপন্ডেন্ট বিকজ ৰেসপন্সটো ৰেকৰ্ড কৰে ৰেসপন্সটো চাও ন আমি এটো কাৰণে কি ইউজ কৰিছিলে তেওঁ এটা পেভলভিয়ান যেটো কন্ডিশনিং আছিলে তাত কি ইউজ কৰিছিলে এটা কুকুৰ এটা হেৰি কৰিছিল ন কুকুৰ এটা কি কৰে বা কুকুৰটো কেনেকৈ কৰিছিলে অলপ কওকচোন মাংস দিছিলে প্ৰথমতে এনেই মাংস দি চালে ঠিক আছে এটো বিফৰ কন্ডিশনিং প্ৰথমতে কি কৰিলে এনেই মাংস দি চালে তাৰ সেলাইভাটো চাই একচুয়ালি সেলাইভাটো মানে হেতুৱে কি কৈছে ষ্টিমুলাছটো আমি ৰেকৰ্ড কৰিছো মানে বুজি পালে নে ৰেসপন্সটো চাইছো ষ্টিমুলাছটো কি হৈছে ইয়াৰে মাংস টুকুৰা আৰু হেতু ৰেসপন্স হৈ গল তো মই চাইছো মানে মাংস টুকুৰা দিলে তাৰ লুপ বেছি লাগে নাই লুপটো লাগিছে তাৰপিছত মই এটা বেল বজাই চালো অকলে বেলেগ এদিন মানে মাংস সংগ দিয়া নাই কিন্তু কি কৰিলো মই এনে বেলটো বজাই চালো তেতিয়া মই দেখিছো কি হৈছে তেতিয়া তাৰ একো হোৱা নাই নৰ্মেল আছে নিউট্ৰেল ৰেসপন্স বুলি যে কয় ষ্টিমুলাছ মানে ঠিক আছে নিউট্ৰেল ৰেসপন্স এই নিউট্ৰেল এটো মানে এটা মানে কন্ডিশন হোৱা নাই মানে ষ্টিমুলাছটো ঠিক আছে তাৰপিছত কি কৰিলো তাৰপিছত মই দুইটা লগত দিলো হেতু ডিউৰিং কন্ডিশনিং মনত ৰাখিব দেই বিফৰ কন্ডিশনিং কি কৰিলো এবাৰ খানা দিলো এবাৰ কি কৰিলো বেলটো বজালো এটো বেলেগ বেলেগ টাইমত কৰিছো এইখিনি বস্তু মই পঢ়াম প্ৰথমতে দেখাই লৈছো তেতিয়া আপোনালোকে বুজি পাব দেখিছেনে এইটো মই এটো কি কৰিলো প্ৰথম খানা দিলো খানা দিয়াৰ লগে লগে তাৰ কি হল সেলাইভাটো আহিলে তাৰমানে এটা লুপ লাগিছে ইয়াৰ পিছত কি হল এটো নিউট্ৰেল ষ্টিমুলাছ কি হৈছে নো ৰেসপন্স কিনো কি বুজি পায় এতিয়া মই বেলটো ইউজ নকৰি বেলুন এটা ফুটাই দিব পাৰো তেতিয়া সি গম পাব যে কি কৰা হৈছে বেলুনটো ফুটিলে কি হয় হেতু একে লাৰ্ণাৰৰ লগত হ'ব নহব লাৰ্ণাৰৰ লগতো হ'ব একেটা বস্তু বুজি পালানে তই গম পালে যে বেলটো মাৰিলে আমাক ঘৰলৈ যাব দিয়ে তো বেলটো মাৰাৰ লগে লগে এতিয়া থাকিব পাৰিব নেকি সেইদিনা ঘৰ যাবলৈ নিদিলে যেনিবা ছাৰে পঢ়াই আছে এটা কি হৈ যাব তাহে উত্তেজনাটো আহিব না যে মই এতিয়া ঘৰলৈ যাব লাগে নহয় এটো কি হৈ গল কন্ডিশনিং হৈ গল মানে অলৰেডি বুজি পাইছে নে মই ইজিলি বুজাই দিছো বস্তুটো একচুয়ালি মানে নোবেল প্ৰাইজ পোৱা মানুহ আৰু আমাৰ মাজত বেছি ডিফাৰেন্স থাকিব কেতিয়া পাইছিলে 1904 কিমান আগতে পাইছে হয়নে আমাৰ মাজত বেছি ডিফাৰেন্স থাকিব সেইকাৰণে মই ইজিলি বুজাই দিছো চাইল্ড এটা কি কৰিছো মই বেল মৰাৰ লগে লগে সি গম পালে যে আচ্ছা বেল মাৰিলে কি হয় ঘৰটো বেল মৰা নাছিলে প্ৰথম দিনা বেল মাৰোতে সি পাত্তাই পোৱা নাই কি হৈছে তাৰপিছত পিছদিনাখন কি হ'ল বেল মৰাৰ লগে লগে তোমালোকে যোৱা বুলি কৈ দিলে তো সি গম পালে যে বেল মাৰিলে মা বাহিৰত আহি ৰখি থাকে ঠিক আছে তাৰপিছত কি হ'ল বেল মৰাৰ লগে লগে গৈ মাকক লগ কৰিব দিলে তাৰপিছত পিছদিনাখন অকল বেলটো মাৰি দিলে এতিয়া তাৰ অৱস্থা বেয়া বুজি পালেনে ই কি কৰিছে সি এতিয়া যাব বিচাৰিছে মাকক চাবলৈ আৰু এইফালে টিচাৰে কি কৰিছে পঢ়াই আছে তোমালোকে টিফিন উলিয়া টিফিন খোৱা ঠিক আছে এইবিলাক কৈছে কিন্তু খাব মন যোৱা নাই তো একেটা বস্তু হয় না এইটো ইয়াত চাওক আনকন্ডিশনেল ষ্টিমুলাছ এইটো আনকন্ডিশন ঠিক আছে এইটো কন্ডিশন হোৱাই নাই মানে এইটো খানাটো ইনে দি দিছে আৰু ইয়াৰ কিন্তু সেলাইভা ওলাইছে তাৰপিছত কি হৈছে নিউট্ৰেল ষ্টিমুলাছ ইনেই মই বেলটা বজাই দিলো ইনে বেল বজালে কিবা পাত্তা পাব জানো তাৰপিছত গম পালে আচ্ছা ডিউৰিং কন্ডিশনিং এটা কন্ডিশনিং কৰোতে মানে কি হল বেলটো আৰু খানাটো মই এনেকে বজাই পিনি লগত দি দিলো তেতিয়া তাৰ ই গম পালে যে আচ্ছা কি হয় এটা ডগ ট্ৰেইনিং বিলাকো এনেকে হয় আপুনি চাবচোন বহা সিট বুলি ক'লে নহয় বহিব নহয় তাৰপিছত এটা ফিট এটা দি দিয়ে এটা খাবলৈ দিলে তেতিয়া গম পালে মই বহি দিলে নহলে কুকুৰে বাৰু ইংলিছ বুজি পাব নি ভাবকচোন সি কেলে কৰিছে এইটো বিকজ হি কন্ডিশনড হৈছে কিহত কন্ডিশনড হৈছে দিস ইজ অল সাইকোলজি এটো ডগ সাইকোলজি হল কি হল এইটো বস্তু
সি কেলে কৰিছে এইটো বিকজ এই খাবলৈ দিলে বুজি পালে তাৰপিছত কি হ'ল চাওক ডিউৰিং কণ্ডিশ্যনিং এইটো কণ্ডিশ্যনিং হৈ গ'লতো আফটাৰ কণ্ডিশ্যনিং এতিয়া কি হ'ল খানাটো নিদিলে এতিয়া কি কৰি চালে আইভান পেভলভে চেক কৰি চাইছে মানে যে এনেকে কি কৰিব পাৰো আমি বিহেভিয়াৰটো চেঞ্জ কৰিব পাৰো নে নোৱাৰো কাৰ লাৰ্ণাৰৰ দিছ ইজ জাষ্ট এন এক্সাম্পল তেওঁ এইটো ইউজহে কৰিছে জাষ্ট টু ৰেকৰ্ড দ্য ৰেছপন্স ইয়াতে এটা চেলাইভা টিউব লগাই দিলে যাতে চেলাইভাটো কিমান ওলাইছে চাবলৈ তো সমানে ওলাইছিল মানে বুজি পালে তাৰমানে তাৰ লোভ লাগিছে জাষ্ট অকল কি শুনি পিনি বেলটো শুনি পিনি বুজি পাইছে নে তো এতিয়া উই উইল এগেইন মুভ ফৰৱাৰ্ড ওকে চাওক এতিয়া ইয়াতে চাওক এইটো ক্লাছিকেল কণ্ডিশ্যনিং ইজ অল এবাউট এছ'চিয়েটিং দ্য নেচাৰেল ষ্টিমুলাছ ফুড উইথ এন আৰ্টিফিচিয়েল ষ্টিমুলাছ বেল খানাটো যে দিছে এইটো নেচাৰেল তাৰ কাৰণে ঠিক আছে আৰু আৰ্টিফিচিয়েল এটা বস্তু ইউজ কৰিলে এইটো হ'ল বেল তাৰপিছত ইন দিছ টাইপ অফ কণ্ডিশ্যনিং দ্য এম ইজ টু গেট দ্য নেচাৰেল ৰেছপন্স ফ্ৰম এন অৰ্গেনিজম বাই ইউজিং এ নিউট্ৰেল অৰ আৰ্টিফিচিয়েল ষ্টিমুলাছ বুজি পালেনে এটা নিউট্ৰেল বা আৰ্টিফিচিয়েল ষ্টিমুলাছ ইউজ কৰিছে নিউট্ৰেল ষ্টিমুলাছটো কি হয় দ্য বেল বুজি পালেনে তাৰপিছত চাওক লেটছ আণ্ডাৰষ্টেণ্ড সাম ইম্পৰ্টেণ্ট টাৰ্মছ হিয়াৰ এটা আপোনালোকে একচুৱেলি লিখিবলগীয়া হলে দৰকাৰ হয় আৰু কিন্তু এইখিনি ইমান দৰকাৰ নাই এইখিনি মই অলৰেডি ক'লোৱে আপোনালোকক আনকণ্ডিশ্যনেল ষ্টিমুলাছ এইটো খানাটো তাৰপিছত আনকণ্ডিশ্যনেল ৰেছপন্স তাৰ যিটো ৰেছপন্সটো আছিলে তেতিয়ালৈকে আনকণ্ডিশ্যন বিকজ মই তাক একো শ্বেপ দিয়া নাই জাষ্ট মই কৰিছো তাৰপিছত কণ্ডিশ্যন ষ্টিমুলাছ মই বেলটো দিলো লগত খানাটো দিলো তাৰপিছত আহিলে কণ্ডিশ্যন ৰেছপন্স সেইটো সময়ত তাৰ ৰেছপন্সটো মই ৰেকৰ্ড কৰিলো বুজি পালে নে এইটো বস্তু ওকে তো কৈছে ডিউৰিং দ্য 1890s এতিয়া গোটেই এইটো বুজাইছে হি ইনচাৰ্টেড এ চাওক প্ৰথম কি কৰিলে চেলাইভেশ্যনটো চেক কৰিছে চেলাইভেশ্যনটো মানে তাৰ যিটো লেয়াৰটো ওলাইছে বিকজ লুপ লাগিছে তো ঠিক আছে তাৰপিছত কৈছে চাওক হি ইনচাৰ্টেড এ স্মল টেষ্ট টিউব ইনটু দ্য চিক ইয়াত ভৰাই দিলে ভৰাই পিনি কি কৰিছে তাৰ মানে মেজাৰ কৰিছে চেলাইভাটো ওকে so Pavlov noticed that his dog would begin to salivate whenever heard the footsteps of his assistant was bringing him food দেখিলে যে ও আচ্ছা ভৰিৰ দেখোন সাউণ্ডটো শুনি পিনি দেখোন ই কৰিছে তাৰমানে মই ইয়াক শেপ কৰিব পাৰিম বুজি পাইছে নে আমি মানে চাইল্ডটোক আমি দেখিছো যে হি দেখোন ৰেছপন্ড কৰিছে তেতিয়া আমি তাক আকৌ বেলেগ এটা দি শেপ কৰিব পাৰিম নহয় বুজি পালে দেখিছো ই মৰমে কৰিলে বুজি পায় মৰমৰ লগতে তাক এটা মই মৰ্টনো দি দিওঁচোন বুজি পালে নে সি এতিয়া ভাবিব সি মৰ্টনটো কাৰণে কৰিব বুজি পালে নে সেইটো মৰমটো গ'ল আৰু তাক আমি কি কৰিছো এটা হায়াৰ লেভেললৈ লৈ গ'লো ওকে ইয়াৰ পিছত চাওক then it was discovered by Pavlov that any object or event which a dog learned to associate with food would trigger the natural response that was salivation ঠিক আছে তো যিকোনো বস্তু যদি আমি দিব পাৰো ফুড ষ্টেপছৰ বাহিৰেও তাৰমানে বেলটো বজাই দিলো তো যিকোনো কামে আমি কি কৰিব পাৰো আপোনালোকে চাবচোন ঘৰৰ যিবিলাক আমাৰ কুকুৰ থাকে সিহঁতি সৰুৰ পৰা চাপোজ আছে নহয় এতিয়া চাব আপোনাৰ ঘৰৰ কলিং বেলটো মৰাৰ লগে লগে সিহঁতি দৌৰি যাব পাৰো সিহঁতি গম পায় যে কলিং বেলটো মাৰিলে কি হয় কেতিয়াবা ঘৰত যদি কুকুৰটো বিচাৰি নাপায় কি কৰিব কলিং বেলটো বজাই দিব সি দৌৰি আহিব বুজি পালেনে তাৰমানে তাক কি হৈ গ'ল হি ইজ কণ্ডিশ্যনড বুজি পালেনে আৰু এইটোকে কোৱা হৈছে আইভান পেভলভৰ ৰেছপন্ডেণ্ট থিয়ৰী নহলে দ্য ক্লাছিকেল কণ্ডিশ্যনিং থিয়ৰী কেনেকে মনত ৰাখিব ICPC ঠিক আছে আইভান পেভলভ ক্লাছিকেল কণ্ডিশ্যনিং ICPC হৈ গ'লে ওকে তাৰমানে মই কিয় ক'লো জানে মই অকল IC বুলিও কৈ দিব পাৰিলো কেতিয়াবা আকৌ আইভানটো নিদিয়ে কি বুলি দিব পেভলভ সেইকাৰণে দুইটা মনত ৰাখিব ঠিক আছে ওকে ইয়াৰ পৰা মানে আইটো ইয়াৰ পৰা ললো ইয়াৰ পৰা সিটো ললো এবাৰ পিটো ললো এবাৰ সিটো ললো এনেকে মনত ৰাখিলো দুইটা সিয়ে হয় মানে বুজি পালে নে ICPC ওকে এটো ক্লিয়াৰ আই হোপ দিস ইজ ক্লিয়াৰ এটো থিওৰি কিবা ডাউট আছে নেকি এটোত একো নাই মানে আপুনি কি কৰিছে এটা ষ্টিমুলাছ দি পিলি তাক কণ্ডিশ্যন কৰিছে আৰু মই খুব ধুনীয়াকৈ আপোনালোকৰ কণ্ডিশ্যনাৰ এক্সাম্পলটো দিয়ে দিছো কণ্ডিশ্যনিং কৰাৰ আগত চুলিখিনি কি হৈ আছিলে জপৰা জপৰি হৈ আছিলে তো সেইটো বিফৰ কণ্ডিশ্যনিং তাৰপিছত মই কি কৰিলো তাক মানে মই ধুনীয়াকৈ চেম্পু টেম্পু কৰি মানে কণ্ডিশ্যনিং কৰি দিলো তাৰপিছত কি হৈ গ'ল চুলিখিনি চিল্ক তাৰপিছত আফটাৰ কণ্ডিশ্যনিং হৈ গ'ল বুজি পালে তো এতিয়া সেই থিয়ৰিটো যাবে সেইটো নৰ্মেল আৰু এইটো থিয়ৰিয়ে নহয় হয়নে তাৰপিছত আমি সাইকোলজিলৈ গুচি আহিলো সাইকোলজিত কি হৈছে কৈছে যে যিকোনো এটা কাম যদি মানে কৰাব লাগে তাক আমি মানে কি কৰিব পাৰোঁ বেলেগ এটা ষ্টিমুলাছ দি পিনি তাক আমি কণ্ডিশ্যন কৰি পিনি চেঞ্জ কৰি দিব পাৰোঁ কি চেঞ্জ কৰাব বিহেভিয়াৰ চেঞ্জ কৰাব বুজি পাই এইবিলাক সব বিহেভিয়াৰিষ্টিক থিয়ৰিজতে আহে ঠিক আছে লাৰ্নিং থিয়ৰিজ মানে কি হয় লাৰ্নিং মানেই কি হয় টু চেঞ্জ দ্য বিহেভিয়াৰ ক্লিয়াৰ ওকে বুজি পাইছে ওকে ইয়াৰ পিছত চাওক অপাৰেণ্ট কণ্ডিশ্যনিং বাই কোন বাই স্কিনাৰ ওকে স্কিনাৰৰ অপাৰেণ্ট কণ্ডিশ্যনিং বাই BF স্কিনাৰ তো এইটো কেনেকৈ মনত ৰাখিব এইটো আপোনালোকে SO এনেকৈ মনত ৰাখিব পাৰে নহলে BO এনেকৈ মনত ৰাখিব SO BO এইটো আছিলে ICPC এইটো কি হয় SO BO ঠিক আছে ওকে কনফিউজ হ'ব কিন্তু এইবিলাক চাবচোন আমি এতিয়াও কনফিউজ হৈ যাওঁ
ওকে তো ইয়াক কোৱা হয় চাওক ইয়াক কোৱা হয় ইনস্ট্ৰুমেন্টেল কন্ডিশনিং বুলিও কোৱা হয় কেতিয়াবা সুধিব এইবিলাক what is the other name for সবৰে মানে ক্লাসিক্যাল কন্ডিশনিং other name কি হয় মই লগত কলো ৰেসপন্ডেন্ট কন্ডিশনিং ইয়াৰ other name কি হয় instrumental conditioning okay ইয়াত চাওক also known as instrumental conditioning ইয়াত কৈছে most influential psychologists of 20th century তেও ঠিক আছে আৰু কৈছে in operant conditioning there are association made between the response and the consequence of it কিবা এটা response আৰু response বা যেটো consequence আমি পালো এটো বস্তু চাই তাৰ মানে response টো কেনেকুৱা মই suppose ৰুমটো অকলে আছো ঠিক আছে মানে সৰু লৰা আৰু মোক বন্ধ কৰি থৈ দিলে সো মই এটা সাম মানে কি কৰিব পাৰি মই ইয়াতে ওয়্যাৰডাল লাগে পৰি আছিল ঠিক আছে এই ডোৰ নবটো আছে তো মই ওয়্যাৰডাল প্ৰথম চুই চালো কি হৈ গল নহলে মই এটা অন কৰিবলৈ চালো অন কৰি হেই দফতে কি খালো শক খালো ইলেক্ট্ৰিক শকটো খালো এটো ৰেইনফোর্সমেন্ট হৈ গল ন কি হ'ব এটো নেগেটিভ ৰেইনফোর্সমেন্ট তাৰ মানে কি হল মই এটো কাৰণে মই পানিশমেন্ট পালো বুজি পালে নে আৰু মোক চাই আছে আকৌ সাপোজ এই ক্যামেৰা আমাক চাই আছে যেনেকে আমাক চাই আছে ঠিক আছে তাৰপিছত বোলে হেটো হৈ গল ঠিক আছে তাৰপিছত মই দেখিলো এই দৰ্জাটো এনেকে পকাব চালো মই দৰ্জাটো পকালে ওপৰৰ পৰা কি হয় মৰণা হৈ পৰে বুজি পালে মই কোনটো কৰিম বাৰে বাৰে দৰ্জাটো পকাম মোৰ যিমানে ভোক লাগিব মই দৰ্জাটো পকাম বুজি পালে নে তো হেইটোৱে নৰমালি বুজি পাইছে সো হেটো মানে ৰেসপন্স টু চাই মানে ৰেসপন্স টুৰ পৰা কেনেকে ৰিলেটেড হয় এটো এসআৰ এসোসিয়েশন বুলি কয় এসআৰ মানে কি হ'ব স্টিমুলাস আৰু ৰেসপন্স স্টিমুলাসটো কি হয় এই বস্তু কিটা এটা স্টিমুলাস হয়তো কাৰণ হেগিটা মোক কি কৰিছে মোক উকসাইছে তো মোক মোটিভেট কৰিছে কিবা এটা কৰিবলৈ এটো কি হ'ব এটো স্টিমুলাস হ'ব ৰেসপন্স কি হ'ব মই যেটো কৰিছো তা মই দেখিছো যে ওকে মই এটো চুলো হেটো হেৰি হল এটো কৰিলো গান বাজি গলে মোৰ গানটো ভাল লাগা নাই গান নুশুনো মই মোক কিটা কি লাগে মোক ভোক লাগিছে তো হেতু আমি কি কৰিব পাৰো লাৰ্নাৰ আমি কি কৰিব পাৰিম বিহেভিয়াৰ টু শেপ কৰিব পাৰিম চেঞ্জ কৰিব পাৰিম নে কিন্তু দুটা টাইপৰ ৰেইনফোর্সমেন্ট থাকে এটোকে কিন্তু ৰেইনফোর্সমেন্ট থিওৰি বুলিও কোৱা হয় বাই কোন স্কিনাৰ আমি আগতে এটা হেৰিও পাইছিলো ঠিক আছে স্কিনাৰৰ কথা ওকে তো স্কিনাৰৰ কথা যদি কওঁ এতিয়া তেও কি বুলি কৈছে যে আমি কি কৰিব লাগিব এই এসআৰ এসোসিয়েশনটো চাব লাগিব দুইটাৰ মাজত এসোসিয়েশনটো হলেহে কিন্তু আপুনি চেঞ্জ কৰিব পাৰিব হেবিলা বোলে ডেইলি বোলে পাৰা নাই বুলি আপুনি চৰিয়াইছে বোলে বা মাৰিছে হেটো লৰাটো শিকিব জানো হে লাৰ্নাৰটো শিকিব জানো নিহিকে এটো কি হৈ যাব দ্যাট উইল বি নেগেটিভ ৰেইনফোর্সমেন্ট কিন্তু তেও মতে নেগেটিভ ৰেইনফোর্সমেন্টটো কেতিয়াবা অকনমান কি হয় দৰকাৰ টু শেপ দা বিহেভিয়াৰ অফ দা কি লাৰ্নাৰ বুজি পাইছে নে ওকে ইয়াৰ পিছত চাওক সো ইয়াত কৈছে চাওক behavior which is reinforced tends to be repeated আৰু behavior to repeat হ'ব নহব মই এনেকে হুমাইলো বোলে যিকোনো সাৰ হুমাইলে ঠিক আছে ইয়াত বিল নহয় স্কুলত তাৰছত দেখিলে লছবিলাকে উঠি দিলে সাৰে খুব ধুনিয়াকে মাতে ও আহিলা তোমালোকে ঘৰত ভাল নে এনেকে মাতিলে লছবিলাকে দেখিলে আজি নুঠো বেলেগ এদিনা নুঠিলে এদিনা হলে সাৰক খং মানে গোটেই ক্লাছটো কল গালিয়ে পাৰি আছে হেতি বুজি পালে যে ও কি কৰিব লাগে আমি থিয় হৈ দিব লাগে তাৰছত হেনে পিছদিনাখন কি কৰিব ৰিপিট কৰিব নাই তো বিহেভিয়াৰটো কি হয় ৰেসপন্সটো ৰিপিট হয়তো স্টিমুলাসটো ৰিপিট কৰাব পাৰে বুজি পালে নে পুৰা ৰিপিট হৈ গল বিকজ তেওঁলোকে অলপ আগত এটা নেগেটিভ ৰেইনফোর্সমেন্ট পালে মানে হেতু হৈ গল যে জুৱাকালি সাৰে আমাক অকল গালিয়ে পাৰিলে পানিশমেন্ট দিলে বিকজ আমি কি কৰিলো নুঠিলো কিন্তু সাৰে কি কৰিছিলে সাৰে মুখেদি কৈছিল নেকি নাই কোৱা সাৰে কি কৰিছে ফ্ৰম হিজ স্টিমুলাস আমি গম পাইছো বুজি পাইছে ওকে ইয়াৰ পিছত চাওক কৈছে there are association made between the response and the consequence of it behavior which is reinforced tends to be repeated on the other side behavior which is not reinforced goes down or becomes extinct যেটো আপুনি ৰেইনফোর্স নকৰিব বিহেভিয়াৰ এটো আৰু কাম নহব বিকজ লছলখিনে উঠিছে আপুনি তো অকমান এনকাৰেজ কৰিব লাগিব ভালকে মাতিব লাগিব ৰেইনফোর্স কৰিব লাগিব পজিটিভ হক নেগেটিভ হক বুজি পালে নহলে হেতু কি হৈ যাব বিহেভিয়াৰটো কি হৈ যাব এক্সটিংক্ট হৈ যাব পাৰিলে যেনিবা লৰা এটাই যেনিবা কিবা এটা বস্তু পাৰিলে বা বঢ়িয়া দেই তুমি পঢ়িছা ন আগতকে কিন্তু পাৰিছা তুমি দেই আৰু পঢ়িবা এবলি কোৱাৰ লগে লগে ৰেইনফোর্সমেন্ট হল নাই ভুল কৰিলে গালি পাৰিলে তেতিয়া ৰেইনফোর্সমেন্ট হল কি হল তুমি পঢ়া নাই মাৰপিট নকৰিলে যেনিবা বাট ৰেইনফোর্সমেন্টটো হৈছে আপুনি কৈছে যে তুমি কি হল পঢ়িবলৈ পঢ়া শুনা মন নাইকে হৈছে তোমাৰ ও বা ঘৰত কম কিন্তু দেই পঢ়িবা দেই নেক্সট টাইম কিন্তু কিবা এটা কৰিব লাগিব ৰেইনফোর্সমেন্ট ইজ নেসেসাৰী বুলি কৈছে কোনে কৈছে এইবিলাক যে মই কৈ দিছো নহয় এইবিলাকো কেতিয়াবা কৈছো দিব কোনে কৈছে ৰেইনফোর্সমেন্টত কোনে ফোকাস কৰিছে স্কিনাৰ ঠিক আছে ওকে কোনটো থিওৰি বুলি কলে অপাৰেন্ট কন্ডিশনিং
ওকে তো তেওঁ কি কৰিছিলে হেতু দেখাবলে তেওঁ কি কৰিছিলে স্কিনাৰ প্লেস দে হাংগ্ৰি ৰেট এডখত মোৰ কথা এটা মনত পৰিছে মই এটো কথা কৈ দিছো আপোনালোকক আপোনালোকক হয়তো সুধিব পাৰে which are the animals that were used by Skinner for his experiment দি দিব টাইগাৰ ডগ পিজন ৰেট ঠিক আছে A B C D আপোনালোকৰ অপচন আছে A B D both C and D কি হ'ব টাইগাৰ ডগ ৰেট পিজন both C and D ঠিক আছে পিজন তো মনত ৰাখিব দেই এইটো কথা মই আজি কৈ থৈছো ইয়াত মই লিখা নাই কিন্তু এইটো বস্তু মনত ৰাখিব কি ইউজ কৰিছিলে লগতে এটা পিজন মানে পাৰচৰ ঠিক আছে ওকে ইয়াৰ পিছত চাওক তো তেওঁ কি কৈছে চাওক there was a liver এই লিভাৰটো ইটু স্পেলিং হ'ব হা এইটো ভুল হৈছে এটা হৈ যায় আৰু স্পেলিং ভুল এইটো LE হ'ব ঠিক আছে there was a liver in that box when prey would bring out the food pellet মানে টুকুৰা ফুড বিলাক যে আমি ডগ ফুড বিলাক ইউজ কৰো যে গুটা এটো পেলেট বুলি কোৱা হয় ঠিক আছে পেলেট তো কি হয় এই মেকুৰীটো ঘূৰি আছে তো তাৰ ভুক লাগি গল নহয় ভুক লগাৰ লগে লগে বাহিৰত মানে গোন্ধ পাই আছে দেই মানে ষ্টিমুলাছ এটা আছে মানে বুজি পালে নাই তাক মানে এটো হেৰি কৰি আছে মটিভেট কৰি আছে মানে কিবা এটা কৰিব লাগে মানে হেতু খাব লাগে মাছৰ গোন্ধটো পাই আছে তাৰপিছত কি হল হি এনেকে কিবা কৰোতে ঘপকি কিবা লিভাৰডাল এনেকে দবাই দিলে খানাৰ টুকুৰা এটা পৰি গল আৰু বেলেগে পেলাই আছে কন্ডিশন কৰি আছে কিন্তু গম পালে এটো এনেকুৱা নহয় যে অটোমেটিক হৈ আছে এটোকে কি বুলি কোৱা হয় স্কিনাৰ বক্স বুলি কোৱা হয় ঠিক আছে এটো কি বুলি কোৱা হয় দ্য স্কিনাৰ বক্স ঠিক আছে মনত ৰাখিব কি বুলি কোৱা হয় স্কিনাৰ বক্স ঠিক আছে এটো গুটে বক্সটো তাতে আৰু তাৰ পৰা এনেকে সব কানেক্টেড আছে এটা আছে ওয়্যাৰডাল কানেক্টেড আছে তাত অন কৰি দিয়া লগে তলত মানে ইলেক্ট্ৰিকৰ এখন ফেন্সিং আছে তাত কি হৈ যাব চক খাব তো হি হেডাল লিভাৰ দবাই দিলে ডাইৰেক্ট চক আৰু বুজি পালে নে আৰু তাৰপিছত এফালে যদি দবাই দিয়ে তেতিয়া এনেকা এটা পাইপ এডালত খানা ভৰাই থোৱা আছে এটো খুলি দিব মানে খুলি দিয়া লগে এটা খানা পৰি যাব বুজি পালে নে কথাটো তো এতিয়া ই কোনটো বেছি কৰিব যোনটোত খানাটো আহে তো ৰিপিটেড হ'ব নে নহব সো হেতুকে কোৱা হৈছে তাৰ মানে ৰেসপন্সটো চাইছে চাওক to get the food pellet and that was the reward for his response এটো কথাই মই আপোনালোকক কৈছো যে বহুতে কি কৰে থিওৰিটো পঢ়ায় কিন্তু হেতু কি কৰে লাৰ্নাৰ লগত মানে কানেক্ট নকৰিলে নহব কিন্তু কানেক্ট কৰিব লাগিব আপুনি তেতিয়াহে আপুনি কোৱেশ্চন আহিলে বুজি পাব যে ও এটোত আমি অপাৰেন্ট কন্ডিশনিং ইউজ কৰিব পাৰো এটো আমি ক্লাসিক্যাল কন্ডিশনিং হৈছে বুজি পালে না কথাটো নহলে কি হয় বহুতে আৰু কুকুৰ মেকুৰীতে থাকি যায় এফালে নাহে মানে নিগনি কুকুৰ মেকুৰীতে থাকি গল আৰু তাৰপিছত লাৰ্নাৰ লগতনো কেনেকে কানেক্ট হ'ব থিওৰিটো বিকজ থিওৰি বস্তুটো তেনেকুৱা ইফ ইউ ক্যানট কানেক্ট কিবা লাভ আছে জানো বলে পঢ়িলো বলে কুকুৰ এটা খানা দিছিলে হেতু লৰাছলিৰ লগত কি কানেকশন আছে বলে শুনিলো বলে নিগনি এটা ধৰিলে এন্দুৰ এটা ধৰিলে তাক বলে পুৰা শক দিলে মেকুৰী এটাক শক দিলে তাৰপিছত এটো কৰিলে এটো মেকুৰী নহয় এটা ৰেট ঠিক আছে ৰেট আছিলে ৰেট মানে কি হয় চিকা ঠিক আছে তো এটো বস্তু কৰিলে ওকে তো এটো বস্তু চাওক তাৰপিছত this was repeatedly done and the rat learned the behavior rat তে বুজি পাই গল আৰু যে ওকে এটো যদি মই দবাই থাকো কি হৈ থাকিব মোৰ কাৰণে ধুনিয়াকে কি হৈ থাকিব খানা মই মাছ বুলি কল ন মাছৰ গুন্ধ বুলি কল ন এটো একচুয়ালি থৰ্নডাইকৰ হয় ঠিক আছে থৰ্নডাইকৰ হয় এটো মাছ চাছ নাই ইয়াত ঠিক আছে এটো মেকুৰীটো ঠিক আছে এটো ৰেট হয় ইয়াতে মাছৰ কনসেপ্টটো নাই ঠিক আছে ইয়াতে হি মানে আছে তো ভুক লাগি গল তো ভুক লাগাৰ কাৰণে হি স্কিনাৰ বক্সটো বাহিৰতে কোনাই ইয়াতে ওকে মই দেখাম আপোনালোকক অলপ দেৰিকে okay so this was repeatedly done and the rat learned the behavior okay so ইয়াৰ পিছত চাওক this is it okay এফালে সিগন্যাল লাইট আছে এটো মানে আপুনি গম পাই গল সিগন্যাল লাইট আপুনি দেখি আছে তো সিগন্যাল লাইট জ্বলি গল ওকে মই দিম এক সক ঠিক আছে তো এইবিলাক বস্তু আছে তো লিভাৰ আছে এটো লিভাৰ আছে এটো ফুড ডিসপেন্সাৰ আছে ইয়াতে খানা ভৰাই থৈছে তো ই দবোৱাৰ লগে লগে এই লিভাৰডাল লবলে খানা আহি গল বুজি পালে নে এটো নরমালি হেৰিবিলাকৰো থাকেই আজিকালি যে পুহিবলৈ যে হজাবিলাক আনে দবাই দিলে আহি যাব তাৰপিছত এই হেৰিবিলাকো আহে চৰাইবিলাকো তেনেকুৱা হয় বুজি পালে নে এই পানী খাবলৈ মানে যদি খটকে মাৰি দিয়ে আহি যায় মানে ঠিক আছে তো এটো শক দিবলৈ এটো আছে তো দিস ইজ দা কি বক্স বুলি কোৱা হয় স্কিনাৰ বক্স ঠিক আছে তো এটো বস্তু নোবেল প্ৰাইজ কোনে পাইছিলে বুলি ক'লে কিন্তু স্কিনাৰে পোৱা নাই কোনে পাইছিলে আইভান পেভলভে পাইছিল ওকে তো এটো বস্তু গম পালে সো নেক্সট উই হ্যাভ থৰ্নডাইকৰ কি থিওৰি দা মই এটো কথা কৈছো আৰু এটা নাম ইয়াৰ কানেক্টিভিজম থিওৰি ঠিক আছে কানেক্টিভিজম আৰু ইয়াৰ আগত মই ক'লো এটো কি হয় ৰিইনফোর্সমেন্ট থিওৰি বুলিও কোৱা হয় বা ৰিইনফোর্সমেন্টটো ইউজ কৰা হয় ওকে বুজি পাইছে এখিনলৈকে সবে আই হোপ ক্লাসটো এখিনলৈকে সব ঠিকে আছে কিবা ডাউট যদি আছে উই উইল ডিসকাস ওকে তো এখিনি বুজি পাইছে ওকে ইয়াৰ পিছত চাব
ইয়াৰ পিছত তেওঁ কি কৈছে চাওক, তেওঁ আমেৰিকান সাইকোলজিষ্ট হয়। পেভলভ কি আছিলে? পেভলভ ৰাছিয়ান, পিয়াজে সুইচ। অকে, ভেৰি গুড। তো ইয়াত কৈছে তেওঁ এটা আইডেন্টিটি আছে, ফাদাৰ। ফাদাৰ বিলাক সব মনত থাকিব লাগিব। ক'ৰ ফাদাৰ? এডুকেশ্যনেল সাইকোলজি। মই এবাৰ অলৰেডি মেনশ্যন কৰিছিলো, ঠিক আছে, যদি লিখিছে আকৌ লিখিব নালাগে। অকে, তেওঁ ফাদাৰ হয় কিহৰ? অফ এডুকেশ্যনেল সাইকোলজি ফাদাৰ, ঠিক আছে। লাৰ্নিং ইজ এ ৰিজাল্ট অফ এছ'চিয়েশ্যনছ বিটুইন স্টিমুলি এণ্ড ৰেছপন্স, ঠিক আছে। এইটো একেটা কথা তেওঁ কৈছে যে স্টিমুলি আৰু ৰেছপন্সৰ মাজত যিটো মানে হ'ব মিলন, সেইটোৱে আকৌ কি কৰিব? সেইটোৱে কি কৰিব? এটা মানে লাৰ্নিংটো তাৰ এছ'চিয়েশ্যনৰ ৰিজাল্ট হয় মানে, ঠিক আছে। আৰু এইটো একচুৱেলি গোটেইকেইটাৰ একেই হয়, গোটেইকেইজনৰ একেই হয় থিয়ৰী কেইটা। আৰু কানেকশ্যনছ বিলাক এনেকুৱা হয় মানে কি হয়, হায়াৰ লেভেলত লাগে, এতিয়া আপোনালোকক নালাগে। যে হোৱাট ইজ কমন বিটুইন পেভলভ এণ্ড স্কিনাৰ সুধি দিব। হোৱাট ইজ কমন বিটুইন থৰ্নডাইক এণ্ড নেটো, এনেকে সুধি দিয়ে। নেটৰ এইবিলাক কুৱেশ্যনছ বিলাক এনেকে আহে, বুজি পালে? বেলেগ ধৰণৰ মানে দিব আৰু ষ্টেটমেণ্ট দিব, আৰু চাওঁতে চাওঁতে মাথা বেয়া হৈ যাব। তাৰপিছত আপুনি আনচাৰটো আৰু জানালে অলৰেডি ব্ৰেইন বেয়াই হ'ল মানে, ইমানে দিব মানে, বুজি পালে? অকে, তো ইয়াত কৈছে চাওক, লাৰ্নিং ইজ এ ৰিজাল্ট অফ এছ'চিয়েশ্যনছ বিটুইন স্টিমুলি এণ্ড ৰেছপন্স। ইন দিছ এক্সপেৰিমেণ্ট হি পুট এ হাংগ্ৰি কেট ইন এ পাজল বক্স। বক্স এটাত ভৰাই দিলে, আৰু বক্সটো কেনেকুৱা হয়? পাজল বক্স, মানে গণ্ডগোলীয়া আৰু, ঠিক আছে। মানে ইফালে যাওঁ নে সিফালে যাওঁ একো পাত্তা পোৱা নাই। আৰু বাহিৰত এটা কি থৈ দিলে? ফিছ এটা থৈ দিলে, ঠিক আছে। ফিছ এটা থৈ দিলে আৰু কৈছে দ্য স্মেল অফ দ্য ফিছ মটিভেটেড দ্য, ইয়াতে ষ্টিমুলাছটো কি হয়? দ্য স্মেল অফ দ্য ফিছ। বাৰে বাৰে গোন্ধটো পাই আছে, আৰু গোন্ধটো পাই থাকিলে বাৰে বাৰে কি হৈ আছে? সেইটো লাৰ্নিঙতো হ'ব, ল'ৰা ছোৱালীও হ'ব। এই যেনেকে বেলটো বজাই দিলো, বাৰে বাৰে যাবলৈ মন গৈ আছে, ঠিক আছে। আৰু নহ'লে বোলে বেলেই বাজি আছে বাৰে বাৰে, ঠিক আছে। তো ইয়াত কৈছে চাওক, তো motivated the cat started giving random responses to come out of the box. মেকুৰীটোৱে কি কৰে? প্ৰথমতে একদম পাগলৰ নিচিনা জঁপিয়াব নাই, ইফালে যাব সিফালে যাব সিফালে যাব, কিন্তু ঘপকে এটা বস্তুত ভৰিটো পৰি যাব। ভৰিটো পৰি যোৱাৰ লগে লগে দৰ্জাখন এনেকে দাং খাই যাব, বুজি পালে নে? তাৰমানে সি কি কৰি আছিলে? প্ৰথমতে কি কৰি আছিলে? এই থিয়ৰিটোৰ নাম কি হয়? প্ৰথমতে কি কৰি আছিলে? ট্ৰায়েল কৰি আছিলে। আৰু প্ৰত্যেকজন চাইল্ডে ভুল কৰিহে শিকে, সেইটোৱে লাৰ্নিং থিয়ৰি, বুজি পালে নে? তো প্ৰত্যেকটো চাইল্ডে ভুল কৰে নে নকৰে? মেথছটো মই ভুল কৰিছো, ভুল কৰাৰ পিছতহে মই শিকিছো, বুজি পালে নে? আৰু কিন্তু তাৰ কাৰণে এটা মই মানে ষ্টিমুলাছ এটা মোক লাগিব শিকিবলৈ। মাৰ্কছটো ষ্টিমুলাছ হ'ব পাৰে, ছাৰে যে মোক ভালকে ক'লে সেইটো ষ্টিমুলাছ হ'ব পাৰে, মোৰ গ্ৰেডটো মোৰ ষ্টিমুলাছ হ'ব পাৰে নে নহয়? সেইটো হ'ব পাৰে। আৰু তাৰ চাই পিনিহে মই বোলে ইমানে পঢ়িলো, মই অংকও শুদ্ধকে কৰিলো, ছাৰে মোক মাৰ্ক নিদিলে, মই আকৌ পঢ়িম নেকি? নপঢ়ো, বুজি পাইছে নে? তো তাৰমানে মোৰ কি নাই তাতে? হোৱাট ইজ এবচেণ্ট? দ্য মটিভেশ্যন, দ্য ষ্টিমুলাছ, সেইটো নাই, বুজি পাইছে? চ' এইবিলাক গোটেই বস্তুখিনি ৰিলেটেড হয় মানে। অকে, আৰু কৈছে চাওক, ৰেণ্ডম ৰেছপন্সেছ কাম আউট অফ দ্য বক্স। বাৰে বাৰে কি আহিছে? ৰেণ্ডম ৰেছপন্সেছ আহিছে। আৰু ইয়াত কৈছে চাওক, বাই মিষ্টেক ছি পুছ দ্য লিভাৰ এণ্ড কেম আউট। আৰু এবাৰ কি হ'ল? ঘপকে ভুলতে হৈ গ'ল মানে, এইটো খুলি গ'ল। দিছ এক্সপেৰিমেণ্ট ৱাজ ৰিপিটেড মেনি টাইমছ। আকৌ কেটটোক আকৌ ভৰাই দিয়ে, আকৌ ভুল কৰনি চাম আমি। যেনেকে আমি পৰীক্ষা লওঁ, এইটো কি বুলি কোৱা হয়? ফৰ্মেটিভ, সামেটিভ, আৰু কেইটামান আছে নহয়। ফৰ্মেটিভটো কি হয়? সামেটিভটো কি হয়? এছেছমেণ্ট এণ্ড ইভালুৱেশ্যন। হোৱাট ইজ ফৰ্মেটিভ এছেছমেণ্ট? মই পঢ়াই থাকোঁতে চব কিবা কিবি বেলেগ বস্তু কৈ দিওঁ হা, এইবিলাক ইম্পৰ্টেণ্ট হয়তো, জানে আপোনালোকে? হোৱাট ইজ ফৰ্মেটিভ এছেছমেণ্ট? হোৱাট ইজ সামেটিভ এছেছমেণ্ট? তাৰপৰা ডায়েগনষ্টিক এছেছমেণ্ট থাকে, ৱৰ্ডবিলাকতে থাকে আনচাৰবিলাক। সামেটিভটো ক'ৰ পৰা আহিছে ৱৰ্ডটো? চামাৰী। চামাৰী কেতিয়া কৰোঁ আমি? লেচনটো পঢ়াৰ পিছত, শেষত হৈ গ'ল। তাৰপিছত কি আহিলে? ফৰ্মেটিভ। ফৰ্মেটিভটো কি হয়? আমি বাৰে বাৰে চেক কৰিছো ল'ৰা ছোৱালীটো পাৰিছে নাই। ইয়াৰ লগত বেষ্ট এপ্লাই হ'ব ডায়েগনষ্টিক। আমি তাক মানে শিকাইছো, ৰেমেডি দিছো, তুমি চোৱা, তুমি প্ৰথমতে ডাঙৰ সংখ্যাটো ল'ব লাগিব, তেতিয়াহে তুমি মাইনাছ কৰিলে উত্তৰটো পাবা। সি আকৌ দিম তাক কেইটামান, আকৌ চাম ভুল কৰিছে নেকি, চ' আকৌ দিম, আকৌ চাম, যেতিয়া পাৰিব তেতিয়া এটা মৰ্টন দি দিম, ঠিক আছে। তো বাৰে বাৰে চাই আছো ন, বাৰে বাৰে ভুল কৰি আছে, বাৰে বাৰে দেখিছো অ'কে, ই ভুলতে এবাৰ মানে কি হৈ গ'ল, ই দেখিলে যে অ'কে এবাৰটো কৰিলো, চাই দেখোন হৈছে বুলি, কিন্তু সি নিজে চিয়ৰ নাছিলে। নেক্সট টাইম মেকুৰীটোৱে নেক্সট টাইম চিয়ৰ হ'ব জানো? ছেকেণ্ড টাইমতে চিয়ৰ হ'ব নেকি মেকুৰীটো? মেকুৰীটো যে মই ভৰাই দিলো আকৌ বক্সটোত, সি ছেকেণ্ড টাইমতে গম পাই নিজে এইডাল দবালে হ'ব বুলি? এইটো ঘপকে ওলাই আহিছিলেতো, এইটো গমেই নাপায় সি যে সেইডাল লিভাৰত কি হয় ওলাব পাৰি। সি নেক্সট টাইম আকৌ বিচাৰিছে কিবা কিবি, আকৌ ভুলতে দবাই দিলে, আকৌ ওলাই আহিলে, আকৌ ভৰাই দিলে, এনেকে ৰিপিট কৰোতে তাৰ কি হৈ গ'ল? বিহেভিয়াৰটো চেঞ্জ হৈ গ'ল, বুজি পাইছেনে? তো আল্টিমেটলি উই আৰ চেঞ্জিং দ্য হোৱাট? দ্য বিহেভিয়াৰ। অকে, ইয়াৰ পিছত চাওক,
Finally, cat was able to push the lever in less amount of time and used to come out fast. So, এইটো এটা বস্তু আছে আপোনালোকে চাগে শুনিছে এইটো এটা এক্সপেৰিমেন্ট আছে হা সাইকোলজিক্যাল এক্সপেৰিমেন্ট হয় তাক কোৱা হয় মই মনত পৰোতে কৈ দিছো হা আপোনালোকে কেতিয়াবা এনেকৈ সুধি দিব পাৰে which experiment can be used to measure the number of errors trial and error theory এটো হৈ গল mirror drawing শুনিছে না আপোনালোকে কেতিয়াবা কৰিছেও চাগে ক'বাত পাবও পাৰে এক বক্স এটা থাকে হা mirror drawing apparatus বুলি কয় এই ল্যাপটপৰ নিচিনা ঠিক আছে এতিয়া মই বস্তুটো অকমান টাইম এটা লৈছো হা অকমান 1 মিনিট কি হয় তাত এনেকে থাকে ওকে এনেকে 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 থাকে ঠিক আছে এনেকে থাকিব ষ্টাৰ্ট থাকে মানে ঠিক আছে ষ্টাৰ্টত কি হয় তলত এনেকে লাইট দুটা থাকিব এটা ৰেড এটা গ্ৰীন ঠিক আছে গ্ৰীনটো ইমান নজলে বাট ৰেডটো থাকিব ৰেডটো মানে সিগনেল আৰু এটা লাইট থাকিলে বুলি ধৰিলো গ্ৰীনটো নিদিলেও হ'ল ঠিক আছে এনে দেখায় আৰু বিকজ ৰেড গ্ৰীন লগত থাকে যে এনে দেখায় আৰু কিন্তু গ্ৰীনটো কাম নাই ৰেডটো থাকে তো আপুনি মই আহিলো নহয় আমি দুজনে কৰিম মানে এতিয়া ঠিক আছে তো এইটো বস্তু ইয়াত এটা এনেকা মিৰৰ এটা থাকিব ল্যাপটপটো খুলি দিলে ভিতৰত কি আছে এখন মিৰৰ আছে স্ক্ৰিনটো জেগাত কি আছে এটা মিৰৰ আছে এফালে কি আছে ষ্টাৰটো আছে বুজি পালে আপুনি হাতখন দি দিলে হাতখন তাত ওলাইছে নাই মিৰৰটো ওলাইছে নাই আপুনি কি কৰিব আপুনি যে কৰিছে এইটো বস্তু কি হ'ব ইয়াৰ বাহিৰে বাহিৰে এনেকে কৰি পিনি এটা মানে সাৰফেস থাকিব হা এনেকে সাৰফেসটা থাকিব বুজি পাইছে কি কৈছো এই সাৰফেসটা থাকিব আৰু এইখিনি গোটেই ষ্টিলৰ থাকিব তো এই যে কলমটো যে হয় তাত মানে ষ্টিলৰ এটা হেৰি থাকিব টাচ কৰাৰ লগে লগে ৰেড লাইটটো জ্বলিব তো আপুনি কি কৰিব লাগিব তাত চাব লাগিব ঠিক আছে চাই পিনি ইয়াৰ কামটো কি হয় ট্ৰায়েল এণ্ড এৰৰ থিওৰি ঠিক আছে চালে চাই পিনি এনেকে আঁকিব চাইছে বহুত লৰিব নাই প্ৰথমতে খাক খাক লাগিলে তাৰপিছত মই আকৌ এটা ৰেকৰ্ড কৰিম মানে আপুনি কিমান বাৰ ভুল কৰিছে এৰৰটো আৰু কিমান টাইমত কৰিছে দুইটা ৰেকৰ্ড হ'ব হা প্ৰথমতে কি ৰেকৰ্ড হ'ব টাইমটো ৰেকৰ্ড হ'ব 10টা ট্ৰায়েল ললো মই ঠিক আছে 10টা ট্ৰায়েলত প্ৰথমতে কি কৰিলো প্ৰথমতে মই ৰেকৰ্ড কৰিছো দেখিছো আপুনি 40 বাৰ ভুল কৰিলে ঠিক আছে তাৰপিছত আকৌ মোক ৰেকৰ্ড কৰিলে দুইজনে কৰি আছে মানে দুজনৰে বিহেভিয়াৰ চেঞ্জ হ'ব চাব হা কেনেকৈ হ'ব তাৰপিছত প্ৰথমবাৰটো একদম এনেকে এনেকে যাব বিকজ ইয়াত চাব নোৱাৰে ক'ত চাব লাগিব মিৰৰত চাব বুজি পালে নে মিৰৰত মই এনেকে কৈছো উল্টা হ'ব নাই মিৰৰত উল্টা হ'ব বিকজ আপুনি গম পাব লাগিব যে ব্ৰেইনটো কিমান ষ্টেবল থাকিব লাগিব মই লেফ্টত তাত যদি ৰাইট গৈছে মই ইয়াত লেফ্ট যাব লাগিব বুজিবা তাত যদি লেফ্ট গৈছে খুন্দিয়াবই ন কিন্তু লাহে লাহে আমি দেখিলো ৰেসপন্সেস বিলাক আমি লিখিলো এনেকে 1 2 3 4 এনেকে লিখিলো ইয়াত লাগিলে 55 সেকেন্ড আৰু ভুল হৈছিলে 42 বাৰ লাইট জ্বলিছে মানে ইয়াত লাগিলে আকৌ দেখিলো 58 সেকেন্ড বাঢ়ি গৈছিলে হা কিন্তু ভুল হৈছে 40 টাইমছ ইয়াত দেখিলো ডাইৰেক্ট আহি গল 42 সেকেন্ডছ ইয়াত দেখিলো কমি আহিলে বুজি পালে নে ইয়াত দেখিলো 38 এনে কোতে লাষ্টত আমি দেখিলো 12 সেকেন্ড ঠিক আছে আৰু ইয়াত দেখিলো ভুল হৈছে 5 বাৰ দেখি কি বুজি পালে কি হল বস্তুটো ইয়াত what is happening কি হল মানে আলটিমেটলি কি হল কওকচোন আলটিমেটলি কি হল আমি যিমানে ট্রায়াল ললো আমাৰ কি কমি আহিলে এৰৰটো কমি আহিলে বুজি পালে নে হেতুৱে হৈ গল ট্রায়াল এণ্ড এৰৰ মেথড বা ট্রায়াল এণ্ড এৰৰ থিওৰি প্ৰত্যেকটো বস্তুতে এপ্লাই হয় বুজি পাইছে তো ইয়াত চাওক এতিয়া হেন্স দ্য কেট বিকেম কন্ডিশন গুটেই থিওৰি কিটাত কিন্তু কন্ডিশনিংৰ কথাই আছে তাৰ মানে ই বনি গল আৰু এতিয়া বুজি পাইছে নে কন্ডিশন হৈ গল এই কন্ডিশন হোৱাৰ লগে লগে তাৰ মানে হি কি কৰিব এতিয়া কেটটো এটা ভৰাই দিয়া লগে লগে হি কি কৰি দিব ডাইৰেক্ট লিভাৰ দবাব ডাইৰেক্ট একদম ৰজা নিচিনাকে ওলাই আহিব এতিয়া হি কেট নহয় এতিয়া টাইগাৰ বনি গল মানে ঠিক আছে একদম পুৰা বাঘৰ নিচিনা ওলাই আহিব ঠিক আছে আৰু তাৰপিছত কৈছে চাওক ফাইনালি কেট was able to push the lever in less amount of time and used to come out fast এতিয়া ঘাসকে ওলাই বুজি পালে নে ই ভৰাব নাপায় মানে দবাই আহি গল ওকে তো তাৰ মানে আলটিমেটলি what is happening the cat has become conditioned okay so এইটো this is it বুজি পালে নে এইটো বস্তু একচুয়ালি এইটো কানেক্ট কৰি থোৱা আছে তো এইটো দবোৱাৰ লগে লগে এইটো ডাং খাই যাব বুজি পালে নে পুৰা ঘুৰিলে এইটো পুৰা ঘুৰিলে লাষ্টত এইটো দবোৱাৰ লগে লগে কি হৈ গল এইটো এনেকা উঠি গল উঠাৰ লগে লগে এই কেটটো ওলাই আহিলে বুজি পাইছে ওকে সো দিস ইজ ইট ওকে ইয়াৰ পিছত চাওক সো লজ অফ লাৰ্নিং কেটামান আছে থৰ্নডাইকৰ এইটো হুধে মানে কেনেকে হুধে চাওক এইটো বেলেগ একো জানিব নালাগে অকল এইকেইটা জানিব লাগে ৰেডিনেছ মানে কি আপুনি প্ৰিভিয়াছ নলেজ থাকিব লাগিব আপোনাৰ মোটিভেশন থাকিব লাগিব আপোনাৰ জানিবলৈ ইচ্ছাটো থাকিব লাগিব তেতিয়া আপুনি পাৰিব ল অফ ইফেক্ট মানে কি তাৰ পৰা কি ইফেক্ট হৈছে আপুনি জানিব লাগিব বোলে মই এইটো ভুল কৰিলো এইটো নহব বুজি পালে তাৰ মানে প্ৰডাক্টিভিটিটো থাকিব লাগিব যদি প্ৰডাক্টিভ নহয় এটা লাৰ্নাৰে কেতিয়াবা শিকিব জানো নিকে
তাৰ পিছত আহিলে ল অফ এক্সাৰসাইজ যিমানে এক্সাৰসাইজ কৰিব এটো কি হ'ব তাৰ এৰৰটো কমি আহিব আৰু এইকেইটা বেসড অন দ্য থৰ্নডাইকছ থিওৰি অফ ট্ৰায়েল এণ্ড এৰৰ বুজি পাইছে নে ওকে আৰু ইয়াত কৈছে চাওক হেকানে এটো কানেক্টিভিজম থিওৰি বুলি কয় কিহৰ মাজৰ কানেকচন বুলি সুধি ৰয় ৰেসপন্স আৰু স্টিমুলাস ঠিক আছে ৰেসপন্স আৰু স্টিমুলাসৰ মাজত যেটো কানেকচন হয় ওকে ইয়াৰ পিছত চাওক সেকেন্ডাৰী লস কিনি মই লিখি দিয়া নাই আপোনালোকক নালাগে সেকেন্ডাৰী লস কিনি বিকজ প্ৰায় 12টা মান আছে সেকেন্ডাৰী লস তো সেকেন্ডাৰী লস কিনি আপোনালোকে নাজানিলে হ'ব প্ৰথমতে অকল এই ল গিটা জানিব আপোনালোকক সুধিব এনেকে কোৱেশ্চন দো মই এটা কোৱেশ্চন ইয়াত দিছো which is not a primary law of মানে থৰ্নডাইকছ ট্ৰায়েল এণ্ড এৰৰ থিওৰি বুজি পালানে তো এটা আৰু এবাৰ কৈ দিছো ল অফ ৰেডিনেছ মানে কিবা এটা কৰিবলৈ আপোনাৰ প্ৰিভিয়াস নলেজ থাকিব লাগিব আপোনাৰ ইচ্ছা থাকিব লাগিব আপোনাৰ এনকাৰেজমেন্ট থাকিব লাগিব মোটিভেশন থাকিব লাগিব এনভায়ৰনমেন্ট থাকিব লাগিব সব থাকিব লাগিব বুজি পাইছে ল অফ ইফেক্ট মানে কি মই যেটো কাম কৰিছো তাৰ পৰা কিবা এটা প্ৰডাক্টিভিটি ওলাব লাগিব যদি নুলাই কোনো নকৰে কৰিব জানো আজি আমি পঢ়াই আছো বুজি পালানে এটা মই পঢ়াইছো ময়ো কিবা এটা শিকিম আপোনালোকে আহিছে আপোনালোকে কিবা এটা শিকিব পৰীক্ষা আহি আছে হয়নে সব বস্তু ল অফ এক্সাৰসাইজ এণ্ড প্ৰেক্টিস এক্সাৰসাইজ মানে কি বাৰে বাৰে যেতিয়া কৰিম ট্ৰায়েল যেতিয়া যিমানে কৰিম কি হ'ব এৰৰটো কমি আহিব আৰু এৰৰটো কমিলেহে আমাৰ কি হ'ব বিহেভিয়াৰত চেঞ্জ আহিব যদি মোৰ এৰৰে কমা নাই মই এটা কাম 40 বাৰ কৰিলো সেম ভুলে কৰি আছো দেখিছে ন কেতিয়াবা যে কোনোবাই বাইক বনায় কোনোবাই গাড়ী বনায় ঠিক আছে লাহে লাহে এৰৰটো কমি আহিছে হেকাৰণেহে তেওঁ কামটো লাগি আছে মই বোলে 10 বছৰ পৰা একেটা কামতে লাগি আছো একো চেঞ্জে হোৱা নাই বিহেভিয়াৰ কৰিব জানো কোনোবাই নকৰে বুজি পাইছে নে ওকে সেকেন্ডাৰী লজৰ কথাটো মই কৈছো চাওক সেকেন্ডাৰী লজ যদি চাব মন যায় আপোনালোকে চাই লব মাৰি দিলেও আহি যাব কিন্তু মোৰ মতে সেকেন্ডাৰী লজ কি নাচালে হ'ব বিকজ আপোনালোকক ইমান ডিটেইলছত নুহুদে আপোনালোকক জাস্ট কব which is not a মানে প্ৰাইমেৰী ল এনেকে সুধি দিব তেতিয়া প্ৰাইমেৰী ল তিনটা গম পালে অপচনৰ এটাহে ভৰাব পাৰিব সেকেন্ডাৰী ল দিবলে মানে অপচনই নাই মানে বুজি পালে নে 12টা 14টা মান আছে নেকি ওকে ইয়াৰ পিছত চাওক আদাৰ থিওৰিজ একিটা অকমান জানা ভাল এটো হগল কাৰ্ট লেউইনৰ ফিল্ড থিওৰি ঠিক আছে কাৰ্ট লেউইনৰ ফিল্ড থিওৰি মানে কি হয় আমাৰ গোটেই এনভায়ৰনমেন্ট এটা ফিল্ড বুলি ধৰা হয় আমাৰ ফিজিক্যাল এনভায়ৰনমেন্টটো তাতে আমি শিকো মানে ঠিক আছে এটা লাৰ্নিং থিওৰি হয় ইমান বস্তু আপোনালোকে জানিব নালাগে জাস্ট আপোনালোকে নামগিটা জানিব কাৰ্ট লেউইনৰ কি হয় ফিল্ড থিওৰি এলবাৰ্ট বেন্দুৰা বুলি যে আছে এলবাৰ্ট বেন্দুৰাৰ সোশিয়েল লাৰ্নিং থিওৰি এইবিলাক বস্তু নাহে আপোনালোকে চাগে শুনাও নাই তেনেকে চাগে ঠিক আছে এলবাৰ্ট বেন্দুৰা বুলি কয় শুনিছে নেকি এলবাৰ্ট বেন্দুৰাৰ সোশিয়েল লাৰ্নিং তো যিবিলাক বস্তু নাই শুনা ইনো নাই বিএডত পোৱাখিনি আহিব ওকে তাৰপিছত আহিব জেষ্টাল থিওৰি এটো শুনিছে আপোনালোকে এটো মই অলৰেডি কলো মেক্স ৱাৰ্ডেমাৰ আৰু কোন বুলি কৈছিলো কোহলাৰ হয় না হয়তো জেষ্টাল ওকে এটো ইনসাইটফুল থিওৰি বুলিও কয় তাৰপিছত সাইকো সেক্সুৱেল থিওৰি অফ সিগমন্ড ফ্ৰইড ইয়াৰ তিনটা কনসেপ্ট কেতিয়াবা আহি যাব পাৰে এটো হ'ল ইগো আৰু কি সুপাৰ ইগো ঠিক আছে ইগো আৰু সুপাৰ ইগো ঠিক আছে সুপাৰ ইগোটো মানে কি হ'ব আমাৰ ইগোটোৱে কি কৰে মানে ডিসাইড কৰে মানে এটো মই কৰো নে নকৰো কনসিয়াস অলপ থাকে মানে বুজি পালে নে এটাটো একদম কনসিয়াস নাথাকে এটা সাবকনসিয়াস থাকে তো এটো বস্তু মানে কি হয় আপোনাক মানে হেল্প কৰিব মানে ইগো এইবিলাক এনেকে জানি থলে হ'ল জাস্ট টার্ম খিনি এটো কোড আছে বুলি কলে আপোনাক এনেকে সুধিব পাই ইগো সুপাৰ ইগো আর ৰিলেটেড টু হুইচ থিওৰি তেতিয়া এটো সাইকো সেক্সুৱেল থিওৰি অফ সিগমন্ড ফ্ৰইড ইয়াৰ লগত আৰু এটা আছে ইডিপাছ কমপ্লেক্স সৰুতে যে অপজিটক যে এট্ৰেক্ট কৰে যেনেকে লৰা বিলাকে মাকক বেছি ভাল পায় বুজি পালে নে ছোৱালী বিলাকে দেউতাকক বেছি ভাল পায় নিজৰ দেউতাকক হিৰো নিচিনা দেখে এইবিলাকক কি বুলি কোৱা হয় ইডিপাছ কমপ্লেক্স ঠিক আছে ইডিপাছৰ স্পেলিংটো খালি চাইড হ'ব O E D I P U S ইডিপাছ ওকে এটো ইডিপাছ কমপ্লেক্স ঠিক আছে তো এই বস্তু জানিলে হ'ব আৰু টোলমেনছ সাইন থিওৰি বা সাইন লাৰ্নিং থিওৰি বুলিও কয় টোলমেন ঠিক আছে এটো বস্তু জানিলে হ'ব এই থিওৰি গিটা আপোনালোকক পিডিএফ টো শেয়াৰ কৰিবই ঠিক আছে তেও আপোনালোকক কৈ দিছো আৰু মই গোটেই কথাখিনি ঠিক আছে এই থিওৰি গিটা নাম গিটা অকমান জানি থব ঠিক আছে এইটা জানি থলে হ'ব আৰু apart from this if we move forward okay apart from this if we move forward আমাৰো অকমান টাইম আছে 10 মিনিটছত আমি কেটামান এমসিকিউ কৰিলো পাৰিম ঠিক আছে ইয়াৰ লগত ৰিলেটেড বিকজ আজি যেহেতু পঢ়িছো আজি হেক কৰি দিয়া ভাল বেছি নাই মই একদম কম ৰাখিছো এমসিকিউ মানে থিওৰি বিলাক জানাটো বেছি ইম্পৰ্টেন্ট মানে ওকে ইয়াত কৈছে চাওক ইম্পৰ্টেন্ট ক্যাৰেক্টাৰিস্টিক্স অফ ফৰ্মেল অপাৰেশনাল ষ্টেজ অফ মেন্টাল ডেভেলপমেন্ট ইজ ফৰ্মেল অপাৰেশনালত কোনটো হয় কোনটো হ'ব পঢ়িলো আমি অলৰেডি ফৰ্মেল অপাৰেশন এবস্ট্ৰাক্ট তাৰ আগত কনক্ৰিটটো থাকে তাৰ আগত ল্যাঙ্গুৱেজ থাকে ডেভেলপমেন্ট থাকে তাৰ আগত সেন্সেস থাকে ঠিক আছে এটো বস্তু হেগিটা সুধিব আপোনাক
বাকি বস্তু নুসুধে ওকে তাৰপিছত যদি আমি চাওঁ প্ৰিন্সিপল অফ ৰিইনফোৰ্সমেন্ট ইজ ৰিলেটেড টু প্ৰিন্সিপল অফ ৰিইনফোৰ্সমেন্ট মই বাৰে বাৰে কৈছিলো প্ৰিন্সিপল অফ ৰিইনফোৰ্সমেন্ট প্ৰথমতে পেভলভ আহিলে পেভলভৰ ৰিইনফোৰ্সমেন্টৰ কথা নাই আমি সেকেন্ডত পাইছিলো হয়নে ৰিৱাৰ্ডৰ কথা পানিশমেন্টৰ কথা পানিশমেন্টটো আমি বেলেগত পোৱা নাই কিন্তু আপুনি কেটটোত পানিশমেন্ট পাইছে নেকি নাই পোৱা কুকুৰটোত পানিশমেন্ট পাইছিলে নেকি নাই পোৱা পানিশমেন্টটো ক'ত আছিলে স্কিনাৰৰ আছিলে ঠিক আছে স্কিনাৰৰ পানিশমেন্টটো আছিলে তো স্কিনাৰৰ কথা যদি আমি কওঁ স্কিনাৰৰ পানিশমেন্টৰ কথাটো আছে তো স্কিনাৰে কি কৰিছে তেওঁ পানিশমেন্ট কেনেকৈ দিছিলে ইলেক্ট্ৰিক হেতু দিপিনি শকটো দিছিলে ঠিক আছে এটো নেগেটিভ ৰিইনফোৰ্সমেন্ট ঠিক আছে তো এটো বস্তু আমি জানিব লাগিব স্কিনাৰ ওকে ইয়াৰ পিছত চাওক এ টিচাৰ ইউজেস এ টেক্সট এন্ড সাম পিকচাৰ্স অফ ফ্ৰুটস এন্ড ভেজিটেবলস এন্ড হোলস এ ডিসকাশন উইথ হার স্টুডেন্টস মানে দেখালে কেটামান দেখালে ঠিক আছে এটো 5B কনসেপ্টটো হেব ইয়াতে সব আহে ঠিক আছে 5B কনসেপ্টটো কি ওপৰত বেস আছিলে কৈছিলো মই 5B কনস্ট্ৰাকটিভিজম বা নলেজ কনস্ট্ৰাক্ট কৰা লৈ পিনি তো ইয়াত কৈছে চাওক দ্য ষ্টুডেন্টস লিংক দ্য ডিটেইলস উইথ দ্য প্ৰিভিয়াছ নলেজ ফটো কিটা দেখিলে তো দেখি পিনি কি হল ও এটো মই দেখিছো মই ভাবিলে না প্ৰিভিয়াছ নলেজ আৰু দিস এপ্ৰোচ ইজ বেসড অন অপাৰেন্ট কন্ডিশনিং কনস্ট্ৰাকশন অফ নলেজ ক্লাসিক্যাল কন্ডিশনিং থিওৰি অফ ৰিইনফোৰ্সমেন্ট এইকিটা নহয় বিকজ আপুনি ৰিৱাৰ্ড দিব লাগিব ষ্টিমুলাস ক্ৰিয়েট কৰিব লাগিব হেকিটা ষ্টিমুলাস ক্ৰিয়েট কৰিব নি একো ষ্টিমুলাস ক্ৰিয়েট নকৰে কাগজত দেখি পিনি কোনো ল'ৰা-ছোৱালী লোভ নালাগে হেতু কি হৈ যায় অকল প্ৰিভিয়াছ নলেজ চাই পিনি তেওঁলোকে কি কৰিছে নলেজ কলো নহয় নলেজ কি কৈছে এংগেজ কৰিছো ন মই কনস্ট্ৰাক্ট কৰিছে তো এটো কি হ'ব কেতিয়াবা আমাক কনফিউজন কিয় দিব লাগে আপোনালোকৰ এতিয়া মাথা আহি আছে ও সাৰেটো আমাক এই তিনটাহে পঢ়াইছে কোনটো হ'ব তোমাক এটা উল্টাকে দিছো যাতে সেই তিনটা নহয় মানে বুজি পালে নে তো এটো উল্টা কৰিছো ওকে ইয়াৰ পিছত চাওক which of the following is a subordinate law in Thorndike system of learning subordinate মানে secondary response by analogy because আমি বাকি তিনটা law of readiness law of effect law of exercise আমি already গম পালো okay ইয়াৰ পিছত learning can be best defined as a change in behavior ঠিক আছে personality কথা পঢ়াম পিছত ঠিক আছে personality theories কিছুমান আছে motivational theories আছে intelligence কথা আছে এখিনি যেটো psychology আন্ডাৰত আহে মই যিমানখিনি পাৰো মই কভাৰ কৰিম okay আৰু তাৰ পিছত আমি চাও which theory was given by Thorndike বাৰে বাৰে মই কৈছো Thorndike মোক ককচোন অপাৰেন্ট কন্ডিশনিং কোনে দিছিলে মনত পেলাও মই ICPC কৈছিলো আৰু এটা কি বুলি কৈছিলো BOPO ন তো কি হ'ব নাকি BOPO হয় না অপাৰেন্ট কন্ডিশনিং ক্লাসিক্যাল কন্ডিশনিং টু কোৱা হয় ৰেসপন্ডেন্ট কন্ডিশনিং হেতু নহয় হেতু দিছে কোনে আইভান পেভলভে হয়নে তাৰপিছত এটো কোনে দিছে অপাৰেন্ট কন্ডিশনিং স্কিনাৰ হয়নে তাৰপিছত জেষ্টালটো আমি গম পাওঁ কোনে দিছে কহলাৰ আৰু মেক্স ৱাৰ্ডেমাৰ তাৰপিছত ৰিইনফোৰ্সমেন্ট থিওৰি মই অলপ আগত কৈছিলো কাৰটো ৰিইনফোৰ্সমেন্ট বুলি কোৱা হয় স্কিনাৰটোকে কোৱা হয় ঠিক আছে থাকিল কোন কানেকশনিজম থিওৰি কানেকশনিজম বিটুইন মই অলপ আগত কৈছিলো কিহৰ মাজত কানেকশনৰ কথা কৈছে থৰ্নডাইকে ৰেসপন্স আৰু স্টিমুলাস হেতুকে কি বুলি কোৱা হয় SR কানেকশন হেকাৰণে তাক কি বুলি কোৱা হয় কানেকশনিজম থিওৰি বুলিও কোৱা হয় ঠিক আছে আই থিংক ক্লিয়াৰ হৈছে চাগে ন এতিয়া এমসিকিউ কিনে কৰোতে ডিটেইলছত ওকে ইয়াৰ পিছত চাওক ৰিইনফোৰ্সমেন্ট কেনেকুৱা হ'ব পাৰে এটো আনসাৰ আপোনালোকে পাৰিবই both A and B তাৰ মানে both positive and negative ঠিক আছে তাৰপিছত আহিলে children construct their own understanding through an interaction with their environment children কি কৰে নিজৰ এনভায়ৰনমেন্টৰ লগত মানে হেৰি কনস্ট্ৰাক্ট কৰে এটো কোনে কৈছে পিয়াজে কৈছে হয় নহয় তো পিয়াজে কথা কিটা কিন্তু মই একদম ক্লিয়াৰলি বহুত কথা কলো পিয়াজে কথা আপোনালোকে হয়তো বুজি পাইছে চাগে পিয়াজে কি ৰিলেটেড গমে পাইছে স্কিনাৰে কেটামান মই হেৰি কৈছিলো টিচিং এন্ড লাৰ্নিংৰ কথা কৈছে ষ্টেজেছৰ কথা কৈছে হয়নে বিভিন্ন ধৰণৰ ষ্টেজেছ লাৰ্নিংৰ ঠিক আছে এইবিলাক কথা কৈছে ওকে সো দিস ইজ দা এন্ড থ্যাংক ইউ